মাজুলী নামেত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ পৰ্বতজোৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰ্বতজোৰাত ইছলাম ধৰ্মৰ নামত সামাজিক মাধ্যমত কটু মন্তব্য কৰাক লৈ এগৰাকী যুৱকৰ বিৰুদ্ধে ওলাই আহিলে মুছলমান সমাজ আৰু ঘেৰাও কৰিলে থানাৰ চৌহদ আৰু থানাৰ চৌহদত ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে পৰ্বতজোৰাত সংগঠিত হৈছে এই ঘটনা এগৰাকী যুৱক ইমন পাল নামৰ যুৱকজনে সামাজিক মাধ্যমত কটু মন্তব্য কৰিছিল ইছলাম ধৰ্মৰ নামত আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় একত্ৰিতভাৱে ওলাই আহিছে মুছলমান সমাজ পৰ্বতজোৰাৰ যিসকল মুছলমান লোক আছে সকলো ওলাই আহিছে আৰু থানা চৌহদ ঘেৰাও কৰিছে কম সময়ৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু উত্তপ্ত কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান সমাজ আৰু সামাজিক মাধ্যমত কটু মন্তব্য কৰিছিল আৰু কটু মন্তব্য কৰা ইছলাম ধৰ্মক লৈ কটু মন্তব্য কৰিছিল আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া পৰ্বতজোৰাৰ বগৰীবাৰীত আৰু এই মুহূৰ্তত লৈ আহিছো সবিশেষ খবৰ এনিদক দৰ্শকৰ বাবে পৰ্বতজোৰাৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতি উত্তপ্ত জনতাই ঘেৰাও কৰিলে বগৰীবাৰী থানা সামাজিক মাধ্যমত ইছলাম ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে এই পৰিস্থিতি ইমন পাল নামৰ যুৱকজনে সামাজিক মাধ্যমত কৰিছিল আপত্তিজনক মন্তব্য পৰ্বতজোৰাৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উত্তপ্ত জনতাই ঘেৰাও কৰিলে বগৰীবাৰী থানা আৰু সামাজিক মাধ্যমত ইছলাম ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে এই পৰিস্থিতি ইমন পাল নামৰ যুৱকজনে সামাজিক মাধ্যমত কৰিছিল আপত্তিজনক মন্তব্য আৰু ইমন পাল নামৰ এগৰাকী যুৱক আৰু যুৱকজনে সামাজিক মাধ্যমত ইছলাম ধৰ্মক লৈ কটু মন্তব্য কৰিছিল আৰু মন্তব্য কৰাৰ পিছতে মই এম্বিয়েন্সৰ সহায়ত দেখুৱাবৰ কাৰণে আহ্বান জনাম পিচিআৰ টিমক আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া পৰ্বতজোৰাৰ বগৰীবাৰীত আৰু বগৰীবাৰীৰ এয়া দৃশ্য জনতা ওলাই আহিছে মুছলমান সমাজ ওলাই আহিছে আৰু বগৰীবাৰী থানা হেৰাও কৰিছে আৰু বগৰীবাৰী থানা চৌহদত এনেদৰে এতিয়া প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে এগৰাকী যুৱক ইমন পাল নামৰ যুৱকজনে ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলৰ যিসকল যি ধৰ্মক লৈ যি কটু মন্তব্য কৰিছিলে সেই মন্তব্য কৰাক লৈ এনেদৰে এতিয়া জাঙুৰ খাই উঠিছে মুছলমান সমাজ আৰু ওলাই আহিছে ৰাজপথলৈ আৰু ঘেৰাও কৰিছে থানাৰ চৌহদ আৰু কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ইমন পাল নামৰ যুৱকজনক আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এনেদৰে থানাৰ চৌহদ ঘেৰাও কৰা পৰিলক্ষিত হৈছে কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে আৰু অধিক তীব্ৰতৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া মুছলমান সমাজে আৰু এয়া হৈছে পৰ্বতজোৰাৰ বগৰীবাৰীৰ দৃশ্য আৰু পৰ্বতজোৰাৰ বগৰীবাৰীত তেনেদৰে এতিয়া সংগঠিত হৈছে উত্তপ্ত পৰিস্থিতি আৰু এগৰাকী ইমন পাল নামৰ যুৱকে সামাজিক মাধ্যমত ইছলাম ধৰ্মক লৈ কিছু কটু মন্তব্য কৰিছিলে কিছু সমালোচনা কৰিছে আল্লাহৰ নামত সমালোচনা কৰিছিল আৰু তাৰ পিছতে এনেদৰে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বগৰীবাৰীত পৰ্বতজোৰা বগৰীবাৰীত এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে একাংশ মুছলমান সমাজ আৰু বগৰীবাৰী থানা হেৰাও কৰা পৰিলক্ষিত হৈছে পৰ্বতজোৰাত আৰু পৰ্বতজোৰা এই দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবৰ কাৰণে আহ্বান জনাম পিচিআৰ টিমক এয়া হৈছে পৰ্বতজোৰা বগৰীবাৰীৰ দৃশ্য আৰু এনেদৰে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰ্বতজোৰা বগৰীবাৰীত এনেদৰে ওলাই আহিছে মুছলমান সমাজ ইছলাম ধৰ্মাৱলম্বী লোক ইছলাম ধৰ্মক লৈ কিছু কটু মন্তব্য কৰা পৰিলক্ষিত হৈছিলে ইছলাম ধৰ্মক লৈ কিছু কটু মন্তব্য কৰিছিলে আৰু তাৰ পিছতে এনেদৰে জাঙুৰ খাই উঠিছে মুছলমান সমাজ ওলাই আহিছে বগৰীবাৰী থানা হেৰাও কৰিবলৈ আৰু এনেদৰে ৰাজপথতে বগৰীবাৰী থানা হেৰাও কৰিবলৈ ওলাই অহা কিছু দৃশ্য আমাৰ হাতত আছে এম্বিয়েন্সৰ সহায়ত দেখুৱাবৰ কাৰণে আহ্বান জনাম পিচিআৰ টিমক আৰু মন্তব্য আছে আমি কিছু ভিজুৱেল দেখুৱাৰ পিছত মন্তব্য শুনাবৰ কাৰণে আহ্বান জনাম
থানায় ঘেরাও করার উদ্দেশ্য এটাই যে আজি বড় দুঃখজনক কথা যে আজি বগরিবাড়ির এজন হিন্দু লড়াই আমার উপরলাক মানে আল্লাহর নামত এটা বহুত বড় এটা বদনাম করেছে আর আমার মুসলিম মানুহক কাটিব কাটি কাটি এটা এটা কই ফেলাই দিব এইটো এটা বহুত নিন্দনীয় কাম এটা করেছে এর জন্য আমি থানাও ঘেরাও করেছো যে ওসি স্যারেক আমি দাবি জানাইছো যে 10 মিনিট বা 2 ঘন্টার ভিতরে যদি সেই আসামিজনক যদি গ্রেপ্তার নকরে তেনেহলে আমি সমস্ত সংখ্যালঘু রাইজে আমি প্ৰতিবাদ কৰিব কাৰণে বাধ্য হৈ যাম। ল'ৰাজনৰ নাম আমি শুনা মতে নাৰায়ণ পাল তাৰ দেউতাকৰ নাম আৰু নিমন বুলি আমি শুনা পাইছো আৰু শুনা মতে নিমন তাৰ দেউতাকৰ নাম নাৰায়ণ পাল বগরিবাড়িৰ ল'ৰা হয় কালীবাড়ি মন্দিৰৰ ওচৰতে তাৰ ঘৰ। ঘটনাটো আমি আগতে একো হোৱা নাই হি মানে দম দিছে আৰু মুছলমান মানুহক তাতে ফেসবুকত দম দিছে ফেস দি কেনে ভিডিও কৰি কেনে হি ভাইরাল কৰিছে আৰু এইটো আমি অতি সোনকালে যদি এই বগরিবাড়ি আৰক্ষী যদি ইয়াৰ পদক্ষেপ যদি নলয় তেনেহলে আমি পৰিস্থিতি বাধ্য হম আন্দোলন কৰিব বাধ্য হম বা যত গলে আমি ইয়াৰ ন্যায় পাম সেইটোৰ কাৰণে আমি বাধ্য আৰু ইয়াৰ দ্বাৰা আমি হকুৱাই দিছো এইটোৰ দ্বাৰা আমি হকুৱাই দিছো যে নেক্সট টাইমত যাতে মুসলিমৰ বিৰুদ্ধে যাতে কোনো বাঙালি বা যে কোনো জাতিয়ে যাতে এনে ধৰণৰ কোনো মন্তব্য কৰিব নাপায় ইয়াৰ কাৰণে আমি সকলোকে হকিয়াই আনি দিছো এইটো নিউজৰ পৰা আপোনালোকৰ নিউজৰ দ্বাৰা আমি সকলোকে হকিয়াই আনি দিছো। থানায় ঘেরাও করার উদ্দেশ্য এটাই যে আজি বড় দুঃখজনক কথা যে আজি বগরিবাড়ির এজন হিন্দু লড়াই আমার উপরলাক মানে আল্লাহর নামত এটা বহুত বড় এটা বদনাম করেছে আর আমার মুসলিম মানুহক কাটিব কাটি কাটি এটা এটা কই ফেলাই দিব এইটো এটা বহুত নিন্দনীয় কাম এটা করেছে এর জন্য আমি থানাও ঘেরাও করেছো যে ওসি স্যারেক আমি দাবি জানাইছো যে 10 মিনিট বা 2 ঘন্টার ভিতরে যদি সেই আসামিজনক যদি গ্রেপ্তার নকরে তেনেহলে আমি সমস্ত সংখ্যালঘু রাইজে আমি প্ৰতিবাদ কৰিব কাৰণে বাধ্য হৈ যাম। ল'ৰাজনৰ নাম আমি শুনা মতে নাৰায়ণ পাল তাৰ দেউতাকৰ নাম আৰু নিমন বুলি আমি শুনা পাইছো আৰু শুনা মতে নিমন তাৰ দেউতাকৰ নাম নাৰায়ণ পাল বগরিবাড়িৰ ল'ৰা হয় কালীবাড়ি মন্দিৰৰ ওচৰতে তাৰ ঘৰ। ঘটনাটো আমি আগতে একো হোৱা নাই হি মানে দম দিছে আৰু মুছলমান মানুহক তাতে ফেসবুকত দম দিছে ফেস দি কেনে ভিডিও কৰি কেনে হি ভাইরাল কৰিছে আৰু এইটো আমি অতি সোনকালে যদি এই বগরিবাড়ি আৰক্ষী যদি ইয়াৰ পদক্ষেপ যদি নলয় তেনেহলে আমি পৰিস্থিতি বাধ্য হম আন্দোলন কৰিব বাধ্য হম বা যত গলে আমি ইয়াৰ ন্যায় পাম সেইটোৰ কাৰণে আমি বাধ্য আৰু ইয়াৰ দ্বাৰা আমি হকুৱাই দিছো এইটোৰ দ্বাৰা আমি হকুৱাই দিছো যে নেক্সট টাইমত যাতে মুসলিমৰ বিৰুদ্ধে যাতে কোনো বাঙালি বা যে কোনো জাতিয়ে যাতে এনে ধৰণৰ কোনো মন্তব্য কৰিব নাপায় ইয়াৰ কাৰণে আমি সকলোকে হকিয়াই আনি দিছো এইটো নিউজৰ পৰা।